কোনে কি খাদ্য খায় তাৰ ওপৰত কোনেও কেতিয়াও আইন লগাব নোৱাৰে, কানুন লগাব নোৱাৰে। যি গৰু মাংসৰ বিৰুদ্ধে অনবৰতে হিমন্ত বিশ্ব শৰ্মাই কথা কয়, সেই গৰু মাংস বিজেপিয়ে বিলাই লৈ চামগুৰিত ভোট ল'বলগীয়া সংখ্যালঘু ৰাইজৰ পৰা। তেওঁ গৰু মাংস বিলালে যেতিয়া চাৰিওফালে ওলাই গ'ল, এতিয়া লাজ পাই এতিয়া গৰু মাংসটো বেন কৰি তেওঁ আকৌ আগৰ যিটো ব্ৰেণ্ড আছিলে তেওঁ যে মই মুছলমান বিৰোধী, সেই মুছলমান বিৰোধী ব্ৰেণ্ডটো আকৌ তেওঁ আনিব খুজিছে। মোক গাহৰি মাংস খোৱা কোনোবাই বন্ধ কৰিব পাৰিব নেকি? অসম চৰকাৰখন অসভ্য বৰ্বৰ এখন চৰকাৰ, যিবিলাকে এইবাৰ গৰু মাংস খায় পইচা লৈ যিবিলাকে এইবাৰ ভোট দিছিলে তেওঁলোকেও মনত ৰখা দৰকাৰ যে আপোনালোকক ইউজ কৰিলে ইলেকশ্যন। পৃথিৱীৰ কোনো ভদ্ৰলোকে মাংসক লৈ খাদ্যক লৈ কেতিয়াও ৰাজনীতি নকৰে। খাদ্য কেতিয়াও ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। এতিয়া